हेलो फ्रेंड्स सुषमा पार्लारत आपनालोকক स्वागतम जनालो आरु আজি थ्रेडिंगर এটা ভিডিও দিবলৈ আগবাঢ়িছো কাৰণ থ্ৰেডিংৰ ইমান প্ৰবলেম আহে ন থ্ৰেডিং যেতিয়া কৰা হৈছে আমাৰ ইয়াত ক্লায়েন্ট আহে কিছুমানৰ পাতল কৰি দিয়ে কিছুমানৰ আধাখিনি উৰাই দিয়ে কিছুমানৰ মানে বহুত ডিফাৰেন্স থ্ৰেডিং শেপ লৈ আহে আৰু ইমান প্ৰবলেম লৈ আহে নহয় বা মোৰ থ্ৰেডিং এনেকৈ হৈ গ'ল কিন্তু সদায় থ্ৰেডিং বনাবলৈ আমাৰটো মেইন কাম এটোৱে ন থ্ৰেডিংটো যেতিয়া আমি পাৰফেক্ট দিওঁ বাকিখিনি কাম তাৰ পৰাই আহে কিন্তু আপুনি যদি থ্ৰেডিংটো ভালকৈ দিব নোৱাৰে শেপটো সদায় পাৰফেক্ট হ'ব লাগে পাৰফেক্ট হ'বলৈ না আপোনাৰ শেপটো পাতল হ'ব লাগে না আপোনাৰ শকত হ'ব লাগে এটা পাৰফেক্ট শেপ হ'ব লাগে সদায় আৰু মিডলটো কিছুমানক দৰকাৰ হয় ভি শেপ কিছুমানৰ দৰকাৰ হয় ইউ শেপ ক্লায়েন্টক সদায় সুধিব লাগে যে ভি শেপ লাগে ইউ শেপ লাগে কেনেকৈ শেপ লাগে সুধি ল'ব লাগে আৰু লাষ্টৰ ফালে কি হয় কিছুমানৰ থ্ৰেডিং মই দেখিছোঁ ইমান দীঘল থাকে সেই দীঘলখিনিকে উৰুৱাই থৈ দিয়ে আধাখিনি মই ভাবি নাপাওঁ যে কিয় এনেকৈ কৰে থ্ৰেডিং সদায় পাৰফেক্ট হ'ব লাগে থ্ৰেডিঙক লৈ পেলাই কমপ্লেইন আহিলে কিন্তু এইটো বেয়া কথা সেয়া চাওকচোন বাৰু থ্ৰেডিং ইমান ধুনীয়াকৈ দেখিছে এতিয়া ইমান শকত আছে শকততো পাৰফেক্ট শেপ এটা দি পেলাই যদি ভালকৈ ক্লায়েণ্ট ছেটিছফাই হয় তেতিয়া কি কথা আছে আৰু হয় নাই বাৰু কওকচোন থেংক ইউ